আমাৰ টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আগন্তুক হ'বলগীয়া যি অধিৱেশন এই অধিৱেশনৰ আমি আজি দিন বাৰ ঠিক কৰা হ'ল আৰু 2025 চনৰ 3, 4 আৰু 5 জানুৱাৰী শুক্ৰ শনি আৰু দেও এই তাৰিখতে 29টা বছৰ এই সংগঠনটোৱে গঢ়কাৰ পিছত আমি ষষ্ঠ বাৰ্ষিক আমি চৰাইদেউ অধিৱেশন আয়োজন কৰিব গৈ আছোঁ গতিকে এই আচলতে পবিত্ৰ ক্ষণত আমি সংবাদ মাধ্যমৰ যোগেদি এই যি কেন্দ্ৰীয় অধিৱেশন আমি অসমৰ ৰাইজক প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন সকলোৰে সহায় সহযোগিতা বিচৰা হৈছে আৰু টাই আহোম যুৱ পৰিষদৰ আচলতে জন্মলগ্নৰ পৰাই যিকেইটা আমি দাবী কৰি আহিছোঁ বৰ্তমানৰ আহোমলেণ্ডো তাত সন্নিৱিষ্ট হৈছে আহোমলেণ্ড জনজাতিকৰণ আৰু স্বায়ত্তশাসন ব্যৱস্থাৰ ক্ষেত্ৰত আমি আগন্তুক ছেপ্টেম্বৰ মাহৰ শেষলৈ আমি দিল্লীলৈ যাত্ৰাৰ এটা অনুষ্ঠান ৰাখিছোঁ আৰু দিল্লীত গৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আমাৰ অৰ্জুন মুণ্ডা জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু তেনেধৰণে আমাৰ লগত সংগতি ৰাখি যিকেইজন মন্ত্ৰী আছে তেওঁলোকক আমি মেমৰেণ্ডাম দিয়াৰ কথা আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু লগতে অক্টোবৰ মাহতে আমি আহোমৰ প্ৰায়কেইটা সংগঠন বিশেষকৈ টাই আহোম যুৱ পৰিষদে আমি সিদ্ধান্ত লৈছোঁ যে আহোমৰ প্ৰায়কেইটা সংগঠনৰ লগত গৈ দিল্লীত আচলতে এটা ধৰ্ণাৰ আচলতে কাৰ্যসূচী মূল যি জনজাতিকৰণৰ স্বায়ত্তশাসন ইয়াৰ ওপৰত এটা কাৰ্যসূচী লোৱা হৈছে আৰু আগন্তুক সকলোৱে জানে যে পঞ্চায়তৰ নিৰ্বাচন আহি আছে আৰু ইতিমধ্যেই 2014 চনৰ পৰা এই আচলতে বিজেপি যি চৰকাৰে আমাৰ জনজাতিকৰণ স্বায়ত্তশাসনৰ ক্ষেত্ৰত বহুকেইটা নিৰ্বাচনৰ পিছতো আমাক কিন্তু প্ৰতাৰণা কৰি আছে মূল দাবীৰ ক্ষেত্ৰত আজি কপিত তেওঁলোকে আমাক যি প্ৰস্তাৱ দিছিল যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব টাই আহোমসকলক জনজাতিকৰণ কৰা হ'ব এই ক্ষেত্ৰত কিন্তু তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নহ'ল আৰু সম্পূৰ্ণ গোটেই ব্যৱস্থাটোকে আচলতে তেওঁলোকে বেবেৰবান কৰি পেলালে সেই গতিকে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগে আগে আমাৰ প্ৰত্যেকখন জিলা আৰু মহকুমাৰ সদৰৰ লগতে গাঁৱে ভূঞে আমি এই ক্ষেত্ৰত তীব্ৰ আচলতে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব এই সিদ্ধান্ত আজি আমি লোৱা হৈছে আৰু বৰ্তমান আচলতে যি আচলতে অসমৰ এটা পৰিৱেশ সৃষ্টি হৈছে বাহিৰাগতৰ যি অটপালি শিৱসাগৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে বহিৰাগতই আচলতে খিলঞ্জীয়া এজনী ছোৱালীক যেনেধৰণে তেওঁলোকে হাৰাশাস্তি কৰিছে আৰু আগন্তুক আমি ঢিঙৰটো দেখিছোঁ ঢিঙৰ আচলতে মিয়া মুছলমানে যেনেধৰণে আমাৰ খিলঞ্জীয়া যুৱতীসকলক যেনেধৰণে নিৰ্মমভাৱে আচলতে তেওঁলোকে ধৰ্ষণ কৰা হৈছে এই ক্ষেত্ৰতো টাই আহোম যুৱ পৰিষদৰ স্পষ্ট সিদ্ধান্ত এটাই যে বহিৰাগত আগন্তুক দিনত এই উজনি অসমত বিভিন্ন ক্ষেত্ৰত আমি মাটি বাৰী কিনাৰ ক্ষেত্ৰত আমি প্ৰতিবন্ধকতা আৰোপ কৰিম আৰু মিয়াৰ ক্ষেত্ৰত ইতিমধ্যে আমি কালি ঘোষণাই কৰিছোঁ যে 7 দিনৰ ভিতৰত উজনি অসমৰ পৰা এই মিয়া মুছলমানসকলক সম্পূৰ্ণৰূপে ইয়াৰ পৰা বিতাড়িত কৰা হ'ব আৰু যিসকল আচলতে ব্যক্তি বা যিসকলে প্ৰতিষ্ঠান বা যিসকলে তেওঁলোকক নিয়োগ কৰা হৈছে বিভিন্ন কামত বা যিসকলে খেতিপথাৰত নিয়োগ কৰা হৈছে তেওঁলোকক আমি সকিনি প্ৰদান কৰিছোঁ অতি শীঘ্ৰে আপোনালোকৰ প্ৰতিষ্ঠানৰ পৰা আপোনালোকৰ ঠাইৰ পৰা তেওঁলোকক কিন্তু উজনি অসম ত্যাগ কৰিবলৈ আমি সাৱধান মাৰি শুনাইছোঁ নহ'লে কিন্তু টাই আহোম যুৱ পৰিষদে বল প্ৰয়োগ কৰা হ'ব আৰু যোৱাকালি এটা কথা আমি শুনিবলৈ পাই অতি মানে দুখিত হৈছোঁ বা হাস্যকৰ হৈছোঁ যে আব্দুৰ ৰছিদ মণ্ডল নামৰ এজন পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়কে তেওঁ চেলেঞ্জ দিছে যে মিয়াক আপোনালোকে কোনোপধ্যেই খেদিব নোৱাৰিব 30টা সংগঠনে খেদিব নোৱাৰিব গতিকে আমাৰ কথা স্পষ্ট যে আব্দুৰ ৰছিদ মণ্ডলৰ এইখন অসম নহয় এইখন মিয়া মুছলমানৰ অসম নহয় এইখন হৈছে চাউলুং চুকাফাই গঢ়া বৰ অসম চাউলুং চুকাফাই গঢ়া সোণৰ অসম এইখন হৈছে খিলঞ্জীয়া থলগিৰি লোকৰ অসম গতিকে মিয়া মুছলমানৰ ইয়াত কোনো স্থান নাই আৰু আব্দুল ৰছিদ মণ্ডলক আমি সকিনি প্ৰদান কৰিছোঁ এনেধৰণৰ যদি মন্তব্য আপুনি প্ৰদান কৰি থাকে তেতিয়াহ'লে কিন্তু টাই আহোম যুৱ পৰিষদে আপোনাক য'তেই পায় ততে কিন্তু বল প্ৰয়োগ কৰি হ'লেও আপোনাৰ ওপৰত ব্যৱস্থা কিন্তু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলে আমি কিন্তু বাধ্য হ'ম আমি হাতে কামে কিন্তু লিপ্ত হ'ম এই কথাটো স্পষ্ট গতিকে আমি আশা কৰিছোঁ যে মিয়া মুছলমানসকল লগতে বহিৰাগতসকলৰ ওপৰত যি আন্দোলন অব্যাহত ৰাখিছে সেই অভিযানটো আমি ভৱিষ্যতে অব্যাহত ৰাখিম ধন্যবাদ আমি বিশেষকৈ ক'ব লাগিব যে অসমত যি এটা অপ্ৰীতি পৰিস্থিতিৰ সৃষ্টি হৈ আছে বিশেষকৈ আমাৰ অসমীয়া মানুহৰ বৰ্তমান অসমৰ স্থান নাইকিয়া হৈছে খুব দুখৰ বিষয় হৈছে আমি বাৰম্বাৰ কৈছোঁ যোৱাকালি গুৱাহাটীত আমি প্ৰতিবাদ কৰিছোঁ এই বিষয়টো লৈ পিনে আৰু আমি দেখা পাইছোঁ কিছুদিনৰ আগতে অসমত আপোনাৰ অনা অসমীয়া লোকসকলে
মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া মানুহক অত্যাচাৰ কৰিব, বিহাৰী মানুহে তিনিচুকীয়াত অসমীয়া মানুহ মাৰিব। আৰু দেখা পাইছোঁ আমাৰ ঢিঙত অসমীয়া আমাৰ নিজৰ ছোৱালী এজনীক তেওঁলোকে মাৰপিট অত্যাচাৰ কৰিব, বলৎকাৰ কৰিব। এয়া বাৰম্বাৰ অসমত হৈ আছে, এয়া আজিৰ ঘটনা নহয়, এয়া বাৰম্বাৰ অসমত হৈ আছে। আৰু এই ক্ষেত্ৰত আমি কিন্তু টাই আহোম যুৱ পৰিষদে আমি কিন্তু একদম ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ। আমি ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই আপোনালোকক জনাইছে, অৱগত কৰিছে, আমাৰ 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। এই মিয়াসকলক আমি উজনি অসমৰ পৰা 7 দিনৰ ভিতৰত যদি বাহিৰ কৰিব নোৱাৰোঁ, আমাৰ দুখ হ'ব, কিন্তু আমি 7 দিনৰ ভিতৰত এই মিয়াসকলক বাহিৰ কৰি দেখাম। আৰু লগতে আপোনালোকক আমি আহ্বান জনাইছোঁ, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ অসমীয়া ৰাইজসকলক, যিসকল আমাৰ খিলঞ্জীয়া থলুৱা ৰাইজ আছে, তেওঁলোকক আহ্বান জনাইছোঁ, আমাৰ সৰু ডাঙৰ প্ৰতিটো কাম আমি নিজে কৰিব শিকিব লাগিব। আমাৰ নিজৰ অসমীয়া মানুহে নিজৰ পথাৰখনত হাল বাবলৈ শিকিব লাগিব, ধান ৰুব শিকিব লাগিব, পকা মিস্ত্ৰীৰ কাম কৰিব শিকিব লাগিব, ডাঙৰ ডাঙৰ অফিচাৰ থাকিবই লাগিব। তাৰোপৰি কিন্তু আমি প্লাম্বাৰ বনিব লাগিব। আমি সকলোকে আহ্বান জনাইছোঁ যাতে অনাগত দিনত আমি মিয়া খেদিম, তাৰপিছত যাতে আকৌ মিয়াক আকৌ আপোনালোকে আদৰি নানে। আমাৰ উজনি অসমৰ প্ৰতিজন ব্যৱসায়ীক কৈছোঁ, অনাগত দিনত আপোনালোকে যাতে পুনৰবাৰ মিয়াক আদৰি নানে, এয়া আমাৰ আহ্বান থাকিব। আৰু লগতে আৰু এটা কথা ক'ম, এই বিধায়ক এই ৰচিদ বুলি কোৱাজনক, এই বিধায়কজনক, তেওঁ বিধায়ক যে হৈ আছে, তেওঁ কি মিয়া ভোটেদি বিধায়ক হৈ আছে নেকি? অসমত এইটো উপস্থাপন হৈ গৈছে, আব্দুল ৰচিদে মিয়া ভোট লৈ পিনে অসমত তেওঁ MLA হৈ আছে। প্ৰথম কথা, তেওঁ MLA পদটো কৰ্তন কৰিবলৈ আমি টাই আহোম যুৱ পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে কংগ্ৰেছৰ যিসকল অসমত সভাপতি, তেওঁলোকে বৰ্তমান APCCৰ যি সভাপতি হৈ আছে বা দিল্লীত যিসকল সভাপতি হৈ আছে, তেওঁলোকে এক ৰচিদ নিচিনা বিধায়কক বহিষ্কাৰ কৰাৰ দায়িত্ব ল'ব লাগিব। নহ'লে উজনি অসমত গৌৰৱ গগৈক জিকাই যিদৰে আহোমে পঠাইছিলে, হৰাবলৈ কিন্তু বেছি সময় নালাগিব। স্পষ্ট কথা, ৰচিদ বোলা MLA জনক তেওঁ অসমৰ পৰা বাহিৰ কৰিব লাগিব, তেওঁ কংগ্ৰেছৰ পৰা বাহিৰ কৰি দেখুৱাওক, তেতিয়াহে আমি তেওঁলোকক কিন্তু আমি পিছৰ পৰ্যায়ত আমি চিন্তা কৰিম। আৰু BJPৰ যিসকল দলীয় নেতাসকল আছে, তেওঁলোকে উজনি নামনি কৈ আছে, উজনি নামনি কিয় নাথাকিব? তেওঁলোকে যদি পাৰে মিয়া তেওঁলোকৰ নামনিৰ পৰা খেদি পঠাওক, আমি উজনিত কিয় মিয়া ৰাখিম? তেওঁলোকে খেদিব নোৱাৰে বুলি আমি নেখেদাকে থাকিম নেকি? এইটো হ'ব নোৱাৰে। আমি উজনিৰ পৰা কিন্তু স্পষ্ট কথা, মিয়াও খেদিম, অনা অসমীয়াও খেদিম, এইটো চিধা কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।